নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। স্কুল ট্ৰান্সফাৰ বা স্কুল লিভিং সাৰ্টিফিকেট অৰ্থাৎ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ কেনেকুৱা হ'ব লাগে, কি তথ্য দিব লাগে। আমি বহুতে এতিয়াও সেই আগৰ যি ফৰ্মেট আছিলে সেই ফৰ্মেটতে এই পাছ সাৰ্টিফিকেট বা লিভিং সাৰ্টিফিকেটখন ইস্যু কৰি থাকোঁ আৰু বহুতে ৰেডিমেড কিনিব পোৱা অশোক স্তম্ভ থকা যি সাৰ্টিফিকেটৰ ফৰ্মেট সেয়া ব্যৱহাৰ কৰোঁ। অশোক স্তম্ভ থকা ফৰ্মেটটি ব্যৱহাৰ কৰাটো আইনমতে দণ্ডনীয়। আমি সেই ফৰ্মেট ব্যৱহাৰ কৰিবই নোৱাৰোঁ বা সেই ফৰ্মেটত দিয়া সাৰ্টিফিকেটখন কোনো ধৰণৰ চৰকাৰী কাৰ্যত ব্যৱহাৰযোগ্য বুলি গণ্য কৰা নাযাব, তাক ইনভেলিড বুলি গণ্য কৰা যায়। গতিকে আপোনালোকে কোনো কাৰণতে অশোক স্তম্ভ থকা সাৰ্টিফিকেট ইস্যু নকৰিব বা কোনোবাই যদি দিয়ে আপোনালোকে গ্ৰহণ নকৰিব। তাৰ পাছত আহে যে আমি পুৰণি যি ফৰ্মেট আছিল সেইটো মতে ব্যৱহাৰ কৰিলে নতুন বিদ্যালয়খনে কিছু অসুবিধাৰ সন্মুখীন হয়। সেই ছাত্ৰ-ছাত্ৰীগৰাকীৰ পিছৰ কামখিনি যিখিনি অনলাইনত কাম কৰিবলগীয়া থাকে, ডাইচতে হওক বা শিক্ষায়তত হওক, তাত কিছু অসুবিধাৰ সন্মুখীন হয়। গতিকে কিদৰে আমি সাৰ্টিফিকেট ইস্যু কৰিব লাগে মই ভিডিঅ'টিত দেখুৱাব চেষ্টা কৰিম। মোৰ এগৰাকী সতীৰ্থই এই সাৰ্টিফিকেটৰ ফৰ্মেটটি শ্বেয়াৰ কৰিছে আৰু কিন্তু এই সাৰ্টিফিকেটৰ ফৰ্মেটটিত আমাৰ বাওঁফালে আপোনালোকে যোনটো দেখিব পাই আছে সেইটো কাউণ্টাৰ ফলিঅ' হয়। সেইখন সেই চিটটি আমাৰ স্কুলত থাকি যাব আৰু সোঁফালে যিখিনি আছে সেইখিনি আমাৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক বা অভিভাৱকক দিয়া যাব আৰু দুই ফৰ্মেটত কথা একে আছে। গতিকে মই স্ক্ৰীনত অকণ ডাঙৰ কৰি পেলাই আপোনালোকক ছাত্ৰ বা ছাত্ৰীগৰাকীক দিবলগীয়া বা অভিভাৱক দিবলগীয়া ফৰ্মেটটি স্পষ্টকৈ দেখুৱাব চেষ্টা কৰি আছোঁ। ইয়াতে গোটেইখিনি কথাটো থাকিব। স্কুলখনৰ এড্ৰেছ ওপৰতে আছে আৰু এডমিশ্যন নম্বৰ আৰু ডেটটো ওপৰৰ সোঁচুকত আছে আৰু ট্ৰান্সফাৰ বা লিভিং সাৰ্টিফিকেট চাৰ্টিফাইড ডেট, ইয়াত ষ্টুডেণ্টৰ নাম হ'ব, চন ডটাৰ অফ ফাদাৰ বা মাদাৰৰ নাম হ'ব, ফাদাৰ আৰু মাদাৰৰ নাম হ'ব, দুটা অপশ্যনে দিয়া হৈছে। আজিকালি মেট্ৰিকলৈকে দুইজনৰে দৰকাৰ হয়, গতিকে দুইজনৰে থাকিব। ইজ এন ইনহেবিটেণ্ট অফ ভিলেজ টাউনখনৰ নাম, তাৰপাছত পোষ্ট অফিচৰ নাম, ডিষ্ট্ৰিক্টৰ নাম দি পেলাই হেড লেফ্ট দিছ স্কুল অন কিমান তাৰিখে লেফ্ট হৈছে অৰ্থাৎ চাৰ্টিফিকেটখন কিমান তাৰিখে প্ৰডিউচ কৰা ইস্যু কৰা হৈছে সেইটো লিখিব। হিচাৰ ডেট অফ বাৰ্থ ইজ তেখেতৰ একৰ্ডিং টু এডমিশ্যন ৰেজিষ্টাৰ কি বাৰ্থ দিয়া হৈছে। এইটো এডমিশ্যন ৰেজিষ্টাৰটো এইকাৰণে লিখা হয় ছাত্ৰ বা ছাত্ৰীগৰাকী বেলেগ বেলেগ ডকুমেণ্টছত মাক বাপেকৰ অজ্ঞতাৰ বাবে হওক বা টেকনিকেল ইছ্যুৰ কাৰণে বেলেগ বেলেগ ডেট অফ বাৰ্থ থাকিব পাৰে, কিন্তু আপুনি এডমিশ্যন ৰেজিষ্টাৰত যোনটো তথ্য লিপিবদ্ধ আছে আপুনি সেইমতেহে ইস্যু কৰিছে বা এই গোটেইখিনি তথ্য আপুনি এডমিশ্যন ৰেজিষ্টাৰ মতে দিছে সেই কথাটো থাকিব লাগে। আৰু অফ দ্য স্কুল সি ৱাজ ৰিডিং ইন ক্লাছ, কোন ক্লাছত পঢ়ি আছিলে আৰু পাছ কৰিছে বা পাছ কৰা নাই সেই তথ্যটো দিব লাগিব। কোন চনত এনুৱেল এক্সামটো হৈছিলে য'ত তেখেতে পাছ কৰিছে বা পাছ কৰা নাই। ফৰ প্ৰমোশ্যন টু ক্লাছ অমুক কোন ক্লাছলৈ উত্তীৰ্ণ হৈছে এই কথাখিনি আপোনালোকে দিব লাগে। আৰু দিয়াৰ পিছত কেৰেক্টাৰটো গুড লিখিব বা যেনেকুৱা ভেৰি গুড তেনেকৈ ধৰণে লিখিব। আৰু এই দুটা কথা ইম্পৰ্টেণ্ট, শিক্ষা সেতু ID অৰ্থাৎ শিক্ষা হেতু যোনটো তেওঁলোকৰ ষ্টুডেণ্ট ID সেই IDটো দিব লাগিব যাতে শিক্ষা হেতুত ষ্টুডেণ্টজনক নতুন স্কুলখনে টানি ল'ব পাৰে। আৰু তাৰ লগতে পেন নাম্বাৰটো দিব লাগিব যাতে পেন নম্বৰ আৰু ডেট অফ বাৰ্থ ব্যৱহাৰ কৰি পেলাই নতুন স্কুলে ডাইচত এই ষ্টুডেণ্টজনক পুল কৰি ল'ব পাৰে, এই ক্ষেত্ৰত যাতে অসুবিধাৰ সন্মুখীন নহয়। গতিকে এই তথ্যখিনি আৰু ইয়াৰ লগত যদি কিবা যোগ দিবলগীয়া ইম্পৰ্টেণ্ট তথ্য মই এৰি থৈ গৈছোঁ তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যাতে আমাৰ শিক্ষকৰ মাজৰ সুবিধা হয়। আৰু এইখিনি তথ্য মানে ইন জেনেৰেল যদি দি পেলাই চাৰ্টিফিকেটখন ইস্যু কৰা হয় তেতিয়াহ'লে আমাৰ নতুন বিদ্যালয়খনত কোনো অসুবিধা নহ'ব। আৰু মই আকৌ ৰিপিট কৰিছোঁ, আপোনালোকে ইয়াত যদি কিবা লগ' ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সমগ্ৰ শিক্ষাৰ লগ' ব্যৱহাৰ কৰিব পাৰে, কোনো অসুবিধা নাই। কিন্তু আপোনালোকে কোনো কাৰণতে অশোক স্তম্ভ ব্যৱহাৰ নকৰিব। ধন্যবাদ।